নমস্কাৰ কৰিলে বাকী জয় আপোনালোকে গম পায় ইয়াৰ আগত দুদিন আগতে মই ভিডিঅ' আপলোড দিছিলোঁ কুমাৰ গৌৰৱ দাস তেওঁ বৰ্তমান চিকিৎসাধীন হৈ আছে গুৱাহাটীত আপোনালোকে বহুতেই সহায় কৰিছে আৰু মোৰ তাতে অলপ পইচা আছে মই সেইখিনি দিব আহিছোঁ তো বলকচোন ভালে আছে অপাৰেশ্যন হ'ল না হৈছে ৰাইজৰ পৰা বহুত সহায় পাইছোঁ সিহঁতে বচাইছে যিখিনি কৰিছে ৰাইজে কৰিছে ৰাইজৰ পৰা বহুত পাইছোঁ তেওঁলোকে কিমান টকাৰ কথা কৈছে বৰ্তমান 25 দিনৰ এটা এমাউণ্ট ধৰি দিছে 12 to 15 লাখ টকা লাগব 12 to 15 লাখ 12 to 15 লাখ টকা লাগব আৰু ওপৰঞ্চিও হ'ব পাৰে হয়তো তাৰে তলত ক'ৰবাত তলতো থাকিব পাৰে সেইটো কাৰণতে তাৰমানে বহুত আমাৰ মানে বহুত সেই হৈছে আৰু ল'ৰাটোক কেনেকৈ আমি ঘূৰাই পাওঁ তাৰে কাৰণে ৰাইজকে আৰু আশীৰ্বাদ দিয়াৰ কাৰণে আমি কাকতি মিনতি কৰি আছোঁ এইখিনি মায়ে ক'ত তাৰমানে ধৈৰ্যই নাই ক'ৰবাত তাৰমানে শক্তিয়ে নাই মুখত ভাষা নাই সেইটো কাৰণে মই এইখিনি মাইমেক বুলি কৈ আছোঁ আৰু মোৰ ভাগিনটোক ভগৱান তাক ভাল কৰি আনক চাওক ৰাইজে ইমান মৰম কৰিছে আপোনাৰ ভাগিনটোক ইমান যে তাক ভাল পায় গম পোৱা নাছিলোঁ চাওক আপোনাৰ চলিটো কিন্তু আপোনাৰ চলি হৈ থকা নাই আপোনাৰ ল'ৰাটো আজি আপোনাৰ ল'ৰা আছে ৰাইজৰ ল'ৰা হৈছে লগকেইটাই চাব আজি লগকেইটাই যিমানখিনি কৰিছে আজি মোৰ তাকে লগকেইটাই গৈছিল দোকানত ইমানখিনি কোনোৱে নকৰে আজিকালি কিন্তু আপোনাৰ ল'ৰাটো আছে ভগৱান বুলি কৈছোঁ বাবলাৰ লগ মাখা ভগৱান তোমালোকো কৈছোঁ ৰাইজকো কৈছোঁ লগবিলাকক ক'ব লাগিব যেন ভগৱান হেৰি যদি সিহঁত নহ'লাক হয় আজি গুৱাহাটীও যাই নাপায় মই ল'ৰাকো নাপাওঁ সিহঁতে লৈ গৈছে ৰাইজকে আৰু ভগৱান বুলি আৰু আশীৰ্বাদ কৰি থাকবা সেইটোৱে আমাৰ সকলোৱে যেন মোক ইয়াৰ পৰা যেন উদ্ধাৰ বাবাক যেন মোৰ ঘূৰাই আনি দিয়ে এই মোৰ প্ৰাৰ্থনা সকলো চিনিও নাপাওঁ জানিও নাপাওঁ মই ক'ৰ পৰা কোনে আহিছে কোনে সহায় কৰিছে এইটো ভগৱানে জানে কাকো চিনি নাপাওঁ মই তেওঁ লগকেইটা দুটা বা তিনিটা তাৰ যে ইমান লগ আছে মই জানো কিন্তু মই কাকো চিনি নাপাওঁ মৰম কৰাৰ উদ্দেশ্য আছে তাৰমানে ৰাইজৰ পৰা অশেষ ধন্যবাদ পাইছোঁ মুঠতে তাৰ প্ৰতি তাৰমানে ইমান হেৰি নকৰাকৈ নাথাকে তাৰমানে চবেই তাৰ নামত যেন একদম উঠি পৰি ৰাখছে বাবলা বুলি মাতে আৰু লগৰ ল'ৰা মাখাই কি বুলি মাতে খোপা বুলি মাতে খোপা তাৰ তাৰমানে সৰুতে একদম এটা ডাঙৰ খোপা আছে খোপা আছে বহুতে খোপা বুলি মাতে এইখিনি অঞ্চলৰ মানুহ তেওঁৰ মৰমৰ সন্তান বাবলা কিন্তু আজি তেওঁৰ সন্তান হৈ থকা নাই তেওঁ বৰপেটাবাসী ৰাইজৰ সন্তান অসমবাসী ৰাইজৰ সন্তান আৰু বাবলাক পুনৰ জীৱন দিয়াৰ কাৰণে অপ্ৰাণ চেষ্টা কৰিছে তাৰ লগৰ ল'ৰাকেইটাই ইমানখিনি সহায় কৰিছে মানে আজিকালি যুগত বন্ধু যে ইমান সহায় কৰে আচৰিত কথা আৰু ইমান ভাল ল'ৰা আৰু লগকেইটাক মই বহুত ধন্যবাদ দিছোঁ আৰু আপোনালোকে পইচা দিছে মোৰ হাতত মই মাতি দি আছিলোঁ বৰ্তমান মোৰ তাতে দিয়া আছে দয়াল দাস 500 টকা গীতা কাকতি পাঠক 500 টকা চন্দ্ৰাস্মিতা 1000 শান্তিৰঞ্জন মজুমদাৰ 1000 ৰন্তু বৰ্মন 100 মীনাক্ষী দাস 500 টোটেল 3400 টকা মই 3400 টকা দি আছোঁ 3400 টকা লওকচোন আৰু ডিচি অফিচৰ পৰা বাইদেউ এগৰাকীয়ে বিজয়া পাঠক এনেকৈ ষ্টাফৰ পৰা 8000 প্ৰায় 8000 টকা উঠি দিছে এতিয়া তোমাক দিছে নহয় এওঁ দি দিছে আৰু বাকী এনেই মোৰ মানে গুগল পে'ত কিমান দিছে গম পাইছা 40,000 টকা উঠছে তো আপোনালোকে প্ৰায় 40,000 টকা গুগল পে'ত দিছে আৰু মই আজি কেছ দিলোঁ 3400 টকা আৰু ডিচি অফিচৰ পৰা 8000 টকা ন টোটেল কিমান হ'ল 51,600 তো চাওক টোটেল 51,600 টকা হৈছে কিন্তু বহুত পইচাৰ প্ৰয়োজন হৈ আছে এইখিনি পইচা দিয়ে একো নহ'ব আৰু বহুত পইচাৰ প্ৰয়োজন হ'ব মোটামুটি কৈছে 10-12 লাখ টকা 12 লাখ টকা 15 যাব পাৰে বৰ্তমান 12 এটা কৈ থৈ দিছে চব 12 লাখ টকা কৈছে 15 লাখ যাব পাৰে আৰু কথা কম পাব পাৰে অলপ চলপ তো ৰিকভাৰী যদি হৈ দিয়ে কমতে হ'ব তথাপিও 10-12 লাখ টকাৰ প্ৰয়োজন 4 লাখ টকা অপাৰেশ্যন যিদিনা কৈছে সিদিনা 4 লাখ টকা গৈছে এটা কথা হ'ল কি আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনালোকে যাই যেনেকৈ পাৰে এই পৰিয়ালটোক সহায় কৰক মই কৈছোঁৱে একলা এওঁৰ সন্তান নহয় এওঁৰ দাদাক নহয় এই ছোৱালীটোৰ দাদাক নহয় সকলোৰে দাদাক সকলোৰে সন্তান বৰ্তমান প্ৰত্যেক মাকে এনেকৈ ওলাই আহক দেউতাকে ওলাই আহক এওঁ নিজৰ সন্তান আপোনালোকৰ সন্তান বুলি আপোনালোকে 10-20 দিয়ক ছোৱালীটো গুগল পে' নাম্বাৰ দি দিম বইনা হয় আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব বৰ্তমান অপাৰেশ্যন হৈছে যদিও টাইম লাগিব কাৰণ
সম্পূৰ্ণ সুস্থ হওঁতে 25 দিন সময় লৈছে না সম্পূৰ্ণ সুস্থ হ'বলৈ প্ৰায় 25 দিন লাগিব আৰু 25 দিনত কিমান টকা খৰচ হ'ব পাৰে আৰু লগতে মই লগ বন্ধুসকলক বহুত বহুত ধন্যবাদ দিছোঁ তেওঁলোকে বহুত কষ্ট কৰিছে তোমালোকে কাম কৰিবা যিহেতু লগকেইটাই কামখিনি কৰি আছে এইখিনি পইচা তুমি লগকেইটাক দি দিবা মই এওঁলোকক যিখিনি পইচা আছে এই পইচাখিনি যিকেইটা লগ আছে মানে তেওঁক অনা নিয়া কৰি আছে বা হস্পিটেলৰ লগত মানে কথা বাৰ্তা পাতি আছে তেওঁলোকে পইচাখিনি দি দিব আৰু হয়তো সেই প্ৰচেছ মতে চিকিৎসা হৈ থাকিব তো ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব ধন্যবাদ